নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ইউনিট নাম্বাৰ 1 স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা। এই ইউনিটটোৰ পৰা তোমালোকৰ ফাইনেলত আহিব পৰা 2 মাৰ্কৰ বা 2 নম্বৰৰ কেইটামান বছা চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 1, মুডালিয়াৰ আয়োগে উল্লেখ কৰা মাধ্যমিক শিক্ষাৰ দুটা আসোঁৱাহ উল্লেখ কৰা। উত্তৰটো হ'ব মুডালিয়াৰ আয়োগে উল্লেখ কৰা মাধ্যমিক শিক্ষাৰ দুটা আসোঁৱাহ হ'ল পইণ্ট নম্বৰ 1, বৰ্তমানৰ মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ লগত জড়িত নহয়। এই শিক্ষা পুথিগত, যান্ত্ৰিক, একমুখী আৰু পৰিৱৰ্তনৰ দিশলৈ মনোযোগ নিদিয়া এক গতানুগতিক শিক্ষা ব্যৱস্থা। পইণ্ট নম্বৰ 2, মাধ্যমিক শিক্ষাত পৰীক্ষাৰ হেঁচা বৰ বেছি আৰু পৰীক্ষা ব্যৱস্থাও ত্ৰুটিপূৰ্ণ। এনে পৰীক্ষাই ছাত্ৰ ছাত্ৰীৰ প্ৰকৃত জ্ঞানৰ পৰিমাপ কৰাত বিফল হৈছে। কুৱেশ্যন নম্বৰ 2, নবোদয় বিদ্যালয় কি? উত্তৰটো হ'ব নতুন শিক্ষানীতিয়ে নবোদয় বিদ্যালয় স্থাপনৰ দ্বাৰা মাধ্যমিক শিক্ষাৰ এক বিশেষ অভাৱ পূৰণ কৰিলে। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীৰ বিশেষ প্ৰতিভা থাকে তেওঁলোকৰ উন্নতমানৰ শিক্ষা দিয়াটো আছিল এই বিদ্যালয়ৰ উদ্দেশ্য। কাৰণ দেশৰ প্ৰায় সকলো ঠাইতে এই বিদ্যালয় স্থাপন কৰা হৈছে আৰু ইয়াৰ শিক্ষা আৱাসিক আৰু বিনামূলীয়া। এই বিদ্যালয়ৰ আদৰ্শ হ'ল চৰম উৎকৰ্ষ সাধন, গুণগত মানবিশিষ্টতা আৰু সামাজিক ন্যায় স্থাপন কৰা। কুৱেশ্যন নম্বৰ 3, ECC কি? উত্তৰটো হ'ব ECCৰ সম্পূৰ্ণ অৰ্থ হৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। ৰাষ্ট্ৰীয় শিক্ষানীতিত কণ শিশুসকলৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়। শিশুসকলে আনন্দমুখৰ পৰিৱেশৰ মাধ্যমত যাতে বিকশিত হ'ব পাৰে তাৰ ব্যৱস্থা লোৱাৰ অৰ্থে সুষম খাদ্য, স্বাস্থ্য, সামাজিক, মানসিক আৰু শাৰীৰিক দিশৰ ওপৰত গুৰুত্ব দিব লাগে। আগতীয়া বাল্যকালৰ তত্ত্বাৱধান আৰু শিক্ষা কাৰ্যসূচী সম্পূৰ্ণৰূপে শিশুকেন্দ্ৰিক হ'ব আৰু ইয়াক ক্ৰিয়াভিত্তিক ব্যক্তিমুখী কৰি তোলা হ'ব। কুৱেশ্যন নম্বৰ 4, পৰীক্ষা ব্যৱস্থা সংস্কাৰ সাধনৰ বাবে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে পৰীক্ষা ব্যৱস্থা সংস্কাৰ সাধনৰ কাৰণে আগবঢ়োৱা দুটা পৰামৰ্শ হ'ল মাধ্যমিক পৰ্যায়ৰ পৰা ছেমিষ্টাৰ পদ্ধতিৰ প্ৰয়োগ কৰিব লাগে আৰু নম্বৰৰ ঠাইত ক্ৰম বা গ্ৰেড ব্যৱহাৰ কৰিব লাগে। পইণ্ট নম্বৰ 2, বহি পৰীক্ষাৰ গুৰুত্ব কমাই আনুষ্ঠানিক পৰ্যায়ৰ পৰীক্ষাৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ। কুৱেশ্যন নম্বৰ 5, কোঠাৰী আয়োগে আগবঢ়োৱা শিক্ষাৰ গাঁথনিটো ব্যাখ্যা কৰা। উত্তৰটো হ'ব 1953 চনৰ মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা স্কুলীয়া শিক্ষাৰ সাংগঠনিক ব্যৱহাৰ বিষয়টো কোঠাৰী আয়োগে কিছু সংশোধন কৰে। কোঠাৰী আয়োগে 10+2+3 গাঁথনিটোৰ পৰামৰ্শ দিয়ে। ইয়াৰ 10 বছৰ স্কুলীয়া শিক্ষা, 3 বছৰ স্নাতক বা মহাবিদ্যালয় পৰ্যায়ৰ শিক্ষা আৰু 2 বছৰ স্নাতকোত্তৰ বা বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষা হ'ব। কুৱেশ্যন নম্বৰ 6, মাধ্যমিক শিক্ষাক কিয় ৰাষ্ট্ৰীয় গঢ়াৰ শিক্ষা বুলিও গণ্য কৰা হয়? উত্তৰটো হ'ব মাধ্যমিক শিক্ষা হ'ল প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ চাবিকাঠি। মাধ্যমিক শিক্ষা হ'ল এক অতি গুৰুত্বপূৰ্ণ শিক্ষাৰ স্তৰ। এখন দেশৰ সামগ্ৰিক বিকাশত মাধ্যমিক শিক্ষা ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেয়েহে মাধ্যমিক শিক্ষাক জাতি গঠনৰ শিক্ষাৰ ৰূপেও বিবেচনা কৰা হয়। প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ লগত যোগসূত্ৰ ৰক্ষা কৰি এক স্বয়ংসম্পূৰ্ণ শিক্ষা ব্যৱস্থা গঢ়ি তোলাই মাধ্যমিক শিক্ষাৰ প্ৰধান লক্ষ্য। স্বাধীনতাৰ পূৰ্বে ভাৰতত মাধ্যমিক শিক্ষাৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছিল, কিন্তু স্বাধীনতাৰ পিছত পৰিৱৰ্তিত সামাজিক প্ৰয়োজন পূৰণ কৰিব পৰাকৈ মাধ্যমিক শিক্ষাৰ পুনৰ গঠনৰ প্ৰয়োজন গভীৰভাৱে অনুভৱ কৰা হৈছিল। সেয়েহে স্বাধীনোত্তৰ ভাৰতত এই শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছিল।
সেয়েহে মাধ্যমিক শিক্ষাক ৰাষ্ট্ৰ গঢ়াৰ শিক্ষা হিচাপেও বিবেচনা কৰা হয়। কুৱেশ্যন নম্বৰ 7 ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি বুলিলে কি বুজা? উত্তৰটো হ'ব ভাৰতৰ সংবিধানে ৰাষ্ট্ৰীয় পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰ কথা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ অৰ্থ হ'ল জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোককে শিক্ষা গ্ৰহণৰ সুবিধা দিয়া। প্ৰৱৰ্তিত শিক্ষানীতিত এক সৰ্বভাৰতীয় দৃষ্টিভংগী অন্তৰ্নিহিত হৈ আছে আৰু ইয়াক দেশৰ এটা উপযুক্ত ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰিবৰ বাবে অবিৰতভাৱে চলোৱা প্ৰচেষ্টা বুলি ক'ব পাৰি। কুৱেশ্যন নম্বৰ 8 কোঠাৰী আয়োগে আগবঢ়োৱা প্ৰাথমিক শিক্ষাৰ গাঁথনিটো ব্যাখ্যা কৰা। উত্তৰটো হ'ব কোঠাৰী আয়োগে স্কুলীয়া শিক্ষাৰ গাঁথনিটো 10+2+3 হ'ব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল। ইয়াৰে 10 বছৰ স্কুলীয়া শিক্ষা হ'ব। প্ৰাথমিক পৰ্যায় 7 পৰা 8 বছৰলৈ হ'ব। ইয়াক দুটা উপপৰ্যায় স্বৰূপে ভাগ কৰি নিম্ন প্ৰাথমিক 4 পৰা 5 বছৰৰ আৰু উচ্চ প্ৰাথমিক 3 বছৰৰ কৰিব লাগে। নিম্ন প্ৰাথমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা 3 বা 2 বছৰৰ আৰু বৃত্তীয় শিক্ষা 1 বছৰৰ পৰা 3 বছৰৰ হ'ব লাগে। কুৱেশ্যন নম্বৰ 9 ছাত্ৰ ছাত্ৰীৰ নেতৃত্বৰ গুণ বিকাশৰ বাবে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা। ছাত্ৰ ছাত্ৰীৰ নেতৃত্বৰ গুণ বিকাশৰ বাবে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ হ'ল পইণ্ট নম্বৰ 1 ছাত্ৰ ছাত্ৰীসকলক অনুশাসন আৰু নেতৃত্বৰ শিক্ষা প্ৰদান কৰা উচিত। পইণ্ট নম্বৰ 2 ছাত্ৰ ছাত্ৰীসকলৰ মাজত সুনাগৰিকৰ গুণসমূহ আৰু বৃত্তীয় যোগ্যতা বিকশাই তুলিব লাগে। কুৱেশ্যন নম্বৰ 10 কৰ্ম অভিজ্ঞতা কি? কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী কৰ্ম অভিজ্ঞতাৰ সংজ্ঞা হ'ল গৃহ, স্কুল, কৰ্মশালা, ফাৰ্ম, ফেক্টৰী অথবা আন যিকোনো উৎপাদনমূলক পৰিস্থিতিত অংশগ্ৰহণ কৰা কাৰ্যই হৈছে কৰ্ম অভিজ্ঞতা। কৰ্ম অভিজ্ঞতা প্ৰৱৰ্তনে আধুনিক শিক্ষাত থকা কৰ্ম বিমুখিতাৰ দুৰ্বলতা গুচাব পাৰে। ই হৈছে শিক্ষা আৰু কৰ্মৰ মাজত সমন্বয় সাধনকাৰী বিজ্ঞান ভিত্তিক কাৰিকৰী শিক্ষা গ্ৰহণ কৰা। মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক অকণমান হ'লেও উপকৃত কৰিব পাৰিছে। যদিহে উপকৃত কৰিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। কি বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰাটো বিচাৰা সেই বিষয়ে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। মোৰ ভিডিঅ'সমূহে যদি তোমালোকক অকণমান হ'লেও মূল্য দিব পাৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।